করুতা শ্রী কৃষ্ণ সক্রান্ত কাম ক্রোধী জগত পালকুধত দুষ্ট দানব রাখি থোড়াটা একটা রুখ প্রভু দিলা দরি বন ওয়ারে জগ রুতি রে ব্রহ্মা দুষ্ট দমন
অন্তঃ পালনে আমাৰ মহান উদ্দেশ্য। সেয়ে বিশাল কুৰুক্ষেত্ৰ ৰণৰ কৰি আয়োজন পাণ্ডৱৰ দ্বাৰা অত্যাচাৰী অভিমানী দুৰ্যোধনৰ সহিতে কুৰুকুলক নিপাত এই আৰ্যভট্ট সাধু ধৰ্মহীন সৰ্বগুণাকৰ যুধিষ্ঠিৰক হস্তিনাপুৰৰ ৰাজসিংহাসনত প্ৰতিষ্ঠা কৰিব লাগিব। অৱশ্য কুৰুক্ষেত্ৰ ৰণৰ দিন লাহে লাহে চমু চাপি আহিছে। বৰ্তমানে ভীষ্ম আদিবিনে প্ৰাণ এৰিছে। বাকী আছে মাথো দুৰ্যোধন শৈল সকলো কৰ্ণকে আদি কৰি মহাবীৰ্য। তেওঁলোকৰো পতন আৱশ্যকভাৱে দুষ্ট দমন কৰি এই জগতত শান্তি ধৰ্মৰ প্ৰতিস্থাপন। কাৰণ আমি এই জগতৰ গৰাকী আমি দ্বাৰকাপতি কৃষ্ণ শ্ৰী কৃষ্ণয় বসুদেবায় সৰুৱে পৰমাত্মানে প্ৰণতো ক্লেশয় নাশায় গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ। যাওঁ এবে নিষ্কৰ্ম অগ্ৰসৰ। রোহিণী সর্বাঙ্গে তর দেহা দেখিতে ভুবন দেহা দেখিতে ভুবন সর্বাঙ্গে তর দেহা দেখিতে ভুবন কৌতুক্ষণে পাইনা গোয়া অভার ভিতর
কিন্তু কিন্তু মই জানো ভালদৰে এই ৰণ অবাবতে ভাতৃবিৰোধ সেয়েহে দুৰ্যোধনৰ সাদৰ নিমন্ত্ৰণক অগ্ৰাহ্য কৰি এই ৰণৰ পৰা মই বিৰত আছো কাৰণ পঞ্চ পাণ্ডৱ আৰু কুৰু দুয়ো পক্ষই হৈছে আমাৰ আত্মীয় সেয়েহে আজি মই তীৰ্থ ভ্ৰমণৰত ইতিমধ্যে নানা দেশ দেশান্তৰ ভ্ৰমণ কৰি বিভিন্ন অভিজ্ঞতা মই কৰিছো আহৰণ যাওঁ এবে মই পুৰুষোত্তম ক্ষেত্ৰলৈ আজি কেইবাদিনৰ পৰা মন মোৰ অতিকে চঞ্চল সিংহাসনৰ বাবে নিজ জাতি আৰু ভাতৃক বধ কৰি এয়া মই কি কাৰ্য কৰিছো সেয়েহে ভাইহঁত মন মোৰ অতিকে চঞ্চল নহ'ব দাদা দ্ৰৌপদীক ৰাজসভাৰ মাজত কৰা অপমানৰ প্ৰতিশোধ ল'বই লাগিব ৰক্তপান দুৰ্যোধনৰ অনুভংগ ভীমৰ কদাপিতো বিচলিত নহয় ভীম প্ৰতিজ্ঞাৰ পৰা ভাই যদুপতি থাকোঁতে সহায় চিন্তা নাই শত্ৰু নাথৰ বাবে চলে বলে কিংবা কৌশলে
নিজ নিজ কৰ্তব্যত অগ্ৰসৰ ব'লা দাদা। কিন্তু মনত ৰাখিবা ধৰ্মৰ পৰা যাতে কদাপিতো নোহোৱা বিচলিত সুমধুৰ কৃষ্ণৰ নামে এৱে আমাৰ অবৃত ব'লা ভাই ব'লা দাদা। হরি सोनिया है धीरे धीरे सोनी है को सीती आरे धीरे धीरे सोनी है कृष्ण आरे को रे पाइला गोया पभारा भीतर आरे राम हरि राम हरि राम हरि राम हरि भूला पर बजार हरे राम हरि राम हरि भूला पर बजार তুমি কাৰ সন্তান হৈ তাক হত্যা কৰিবলৈ সত্যত হৈছা, কিন্তু বিধাতাৰ আশীৰ্বাদে তুমি যে মোৰে সন্তান নাজানে কোনেও। যদি কৰ্ণক সত্য পৰিচয় নিশ্চয় সহায় হ'ব পঞ্চ পাণ্ডৱৰ। এতিয়া নিশ্চয় কৰ্ণ স্নান কৰিবলৈ গৈছে। যাওঁ, ময়ো যাওঁ নকৰি পলম যমুনাৰ তীৰে দিওঁগৈ কৰ্ণক সত্য পৰিচয়।
রাম হরি রাম হরি ভুলা হর বচন হরে রাম হরি রাম হরি ভুলা হর বচন কাশ্যপেয় মহাদতি ধর্মান্তরি খর্ব পাপ ঘন প্রণতস্মি দিবাকর। হে দিনমণি দিনহীন কর্ণ দেবতা, লোৱা মোৰ সহস্য প্রাণ। তেজ দিয়া, শক্তি দিয়া, বল বীর্য দিয়া প্রভু অনন্ত অসীম। জন্মৰ কাহিনী মোৰ কোনেও নাজানে, জন্মিছো যদিও তোমাৰ এই আশীৰ্বাদ দেৱ বিশ্বত। তথাপিও পদে পদে উপেক্ষিত নিৰ্যাতিত হৈ পাৰ হয়ে কৰ্ণস্য। প্ৰীতি তুমি দিব্যজ্যোতি উজ্জ্বল মাতন্ত, উদ্ভাসিত হয় বিশ্ব তোমাৰ জ্যোতিৰে। আৰু মই পুত্ৰ সংসাৰৰ অভিশপ্ত, সংসাৰৰ অভিশপ্ত। পুত্ৰ কৰ্ণ, কোন তুমি দেৱী? আচম্বিতে উপস্থিত হৈ পুত্ৰ বুলি শুনালাহি মোক মধুৰ বচন। বাৰু যিয়ে কি নোহোৱা তুমি, জানিবৰ মোৰ নাই প্ৰয়োজন। পিতৃৰ পূজা শেষ হ'ল মোৰ, থিয় দিছাহি যেতিয়া সন্মুখত মোৰ, বাকী থকা ফুলৰ অঞ্জলি চৰণত দিওঁ উপহাৰ। মাতৃ ৰূপে দেৱী কৰিবা গ্ৰহণ। লোৱা পুত্ৰ, হিয়া ভৰা আশীৰ্বাদ মোৰ। কুন্তি মই পাণ্ডৱ জননী, তুমি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰ, তেজো দীপ্ত সূৰ্যৰ নন্দন। কুন্তি মই সঁচাকৈ জননী তোমাৰ। পুত্ৰ কৰ্ণ, এও ভগিনী মাতৃয়ে বিচাৰিছে তোমাক। ল'ব আজি, ল'ব আজি মুকুতামণি। মাতৃ তুমি পঞ্চ পাণ্ডৱৰ, সেই নিমিত্তে জগতত পাইছা বন্দনা। কিয় দেৱী হোক যাচি আহি সেই ভাগ্যহীন নিমকিনী কৰ্ণক যাচি দিছা মাতৃত্ব তোমাক। মইতো বিচৰা নাই সেই অধিকাৰ, তেনে আশা দিয়া নাই হৃদয়ত ঠাই। যোৱা যোৱা দেৱী, লৈ মোৰ ভক্তি অঞ্জলি, মাতৃ হৈ পঞ্চপুত্ৰ গৌৰম্বিনী হৈ থাকা দূৰতেই উজলি। সুত পুত্ৰ মই ৰাধাৰ তনয়, নাচাপিবা কাষ মাতৃ কৰিছো মিনতি।
এয়ে মোৰ উপযুক্ত পৰিচয় লাভ কৰি তুমি মোক কুমাৰীৰ গালত লুকুৱাই কলংকৰ বুজাও মাতৃ হৈ জনম দাইনী সতিনী গৰ্ভে বিকশিলা নদীৰ গৰ্ভ নাভাবিলা মাতৃ সেইদিনা অলপো মনত মাতৃ হৈ নিজ হাতেৰে ৰাক্ষসীৰ বেগেৰে কি শাস্তি দিলাই পুত্ৰক তোমাৰ জগতত আছে কোন তোমাৰ দৰে মাতৃ ইমান স্বাৰ্থপৰ বাৰু যোৱাৰ কথা হৈ গ'ল সেয়ে পাহৰা কাহিনী কিন্তু আজি কিয় আহিছা জননী পুৱাব খুজিছা কিয় কৰ্ণৰ আগত স্নেহৰ মন্দাকিনী দিছা কিয় মমতাৰ ৰুদ্ধ মহিমা বন্দিত অভিমানী পুত্ৰ মোৰ সেইবাবে দিয়া আজি নিজ হাতে তাইভাবে মাতি আজি হল বহু বৰষ তথাপিও দুখ মই নিদিওঁ তোমাক দুখ মোৰ মাতৃ দুখ মোৰ নথকিবা চকুলো জননী পুত্ৰ হৈ মাতৃৰ চকুলো নোৱাৰো যে চাব স্থিৰ হৈ এতিয়াও যদি দিবলৈ সত্য পৰিচয় পঞ্চভাতা আহিব নোৱাৰি যুধিষ্ঠিৰে সাধু ল'ব তোমাৰ ৰাঘৱ হস্তিনাৰ ৰাজ সিংহাসনৰ সহজতে সভা অধিকাৰী নালাগে মাতৃ মোক ইমান সৌভাগ্য মৰ্তৰ মানৱ মই নহওঁ দেৱতা নাকিবা মোৰ আগত সৰগৰ নন্দনৰ ছবি কৰা নাই হাবিহত পাণ্ডৱৰ জ্যেষ্ঠ হ'বলৈ দুৰ্যোধন মহামিত্ৰ হিতাকাংক্ষী মোৰ যাৰ কৰুণা বলত লাভ কৰি ৰাজপথ অতুল সম্পদ সমাজত লভিছো স্বীকৃতি সেইবাবে কৌৰৱৰ হিতাকাংক্ষী হৈ ভাৰত যুদ্ধত মই হস্ত তুলি নালাগে মোক দৈব্যৰ বল নিবিচাৰো ভাগ্যৰ সহায় আছে মোৰ বাহুবল আছে মোৰ পুৰুষত্ব পৰায়ত্ত হৈ তাৰ সহায়তেই অধিকাৰী কৰি ল'ম জগতত নিজ প্ৰাপ্য স্থান তথাপিও কম মই তোমাক ৰবা চিৰকাল মাতৃ হৈ পঞ্চপুত্ৰ কি ভৰসা আছে তোমাৰ কথা মহাবীৰ কৰ্ণৰ হাতত পাণ্ডৱৰ হ'ব জানো নিস্তাৰ অৰ্জুন হে একমাত্ৰ প্ৰতিদ্বন্দ্বী মোৰ প্ৰতিজ্ঞা মই অৰ্জুন বধৰ বাকী পাণ্ডৱৰ একো অনিষ্ট নহ'ব প্ৰতিশ্ৰুতি
দুখ লভিল মনত কিন্তু পুত্ৰ অৰ্জুন নৰবনে জীয়াই সেই কথা নাজানে জগতে অৰ্জুন থাকিলে নাথাকিব এই কৰ্ণ আৰু কিম্বা থাকে যদি মহাৰথী কৰ্ণৰ অৰ্জুনৰ নিস্তাৰ নহব চোৱা মাতৃ পঞ্চপুত্ৰ যেনে তেনে থাকিব তোমাৰ যদি বিধি লিপি তেনে কোনে খাই কৰিব সন্তান বল ভাগিনী কুন্তি কান্দতে কান্দতে জীৱনে যাব আহিছিলা পাণ্ডৱৰী হৃদয় বাবে আৰু তাকে পাই খুচি গলা তুমি তাৰ লগে লগে এই নমেকিত কৰ্ণৰ ৰাজা দিলা মাতৃ কি দান দিলা কি জানানে মাতৃ হৈ পুত্ৰৰ আগত মেলি দিলা মৃত্যুৰ দুৱাৰ মেলি দিলা মৃত্যুৰ
সিদ্ধই তথাকৃতি তাকি Dino, 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 Vigi, Zitai, Tatakini, Taki, Dino, Dino, Tasko. হে প্রাণে বিনা ভাবার যে Raja, Durju, Rana, Oyare. ওকে চলে বিনা কোন এহি মতে পাইলা গোয়া রাম হরি রাম হরি খাটা ফাকরি ঢিলা ধে মনে মনে কি ভাবিছা ভাগিন? ভাবিছো মামা পরাজয়ের কথা পরাজয় পরাজয় কেবল পরাজয় পরে পরে কেবল পরাজয়ের গ্লানি কত চেষ্টা করিল পাণ্ডবক পরাজিত করিবার ভাবে কিন্তু মামা ইহঁতক পরাজিত কৰিব নোৱাৰিব এতিয়া কোৱা মামা ইহঁতক কিদৰে পৰাজিত কৰিব পাৰিম তাকে ভাবিছো ভাগিন এটি দুটি কৰি শত কৌৰৱ প্ৰায় শেষেই হ'ল। এতিয়া এমুঠি সৈন্যই জানো আমি পাণ্ডৱক বিনাশ কৰিব পাৰিম? ভাগিন এই কৃষ্ণক চিনাটো কিন্তু বৰ কঠিন। চিন্তাৰ নাই প্ৰয়োজন, যুদ্ধ যাত্ৰা কৰা হওক, যুদ্ধতেই সকলো হ'ব। যুদ্ধ যাত্ৰা এৰা ঠিকেই কৈছা কৃপাচাৰ্য। ঠিক ভাগিন মন মাৰি থাকিলে আৰু কি হ'ব? অদৃষ্টত যি লিখা আছে সি অৱশ্যেই হ'ব। গতিকে ভাগিন চিন্তাৰ নাই প্ৰয়োজন। বুজিছো চিন্তাৰ কোনো নাই প্ৰয়োজন সভাত আজিলেই সভা ইমানতে ভংগ কৰা অথলে যাব পাৰে। ইমান পাপ পৃথিৱীয়ে
আৰু মই দিনহীন অন্ন। তুমি শত জীৱিত ভাতৰ জ্যেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মোতে ইমান প্ৰভেদ, অথচ ইমান আপোনা। তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ চেনেহৰ ব্যক্তিগত মাতৃ। আৰু বেছি বৰ্ণনা দিগন্ত প্ৰসাৰী লহ লহ জিভা মেলি অগ্নি জ্বলি উঠিব ধৰিছে। দুটি কৰি পতংগতাত জাপ দিব ধৰিছে। কাৰো খাদ্য নাই তাক নিৰ্বাপন কৰে, কাৰো খাদ্য নাই তাক নিৰ্বাপিত কৰে। হে মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ। মূৰ্খ মানৱ, এফালে তেজৰ ঢৌ উঠিছে আৰু তই সংগীতৰ ৰাগিনী তুলিছ। মৃত্যুৱে মুখ মেলি খেদি ৰাখিব ধৰিছে আৰু তই গীতৰ সুধা ঢালিছ। নহয়, ঠিক কৰিছ। আনন্দ কর, উৎসৱ কর, মহোৎসৱ কর। দুর্যোধন যাই, কুরুকুল যাই, হস্তিনাপুর যাই, আনন্দ কর, উৎসৱ কর, মহোৎসৱ কর। মামা মামা কিহৰ উৎসৱ? যুদ্ধজয়ৰ উৎসৱ হইল, যুদ্ধজয়ৰ উৎসৱ। যুদ্ধজয়ৰ উৎসৱ? হইল। কি কৈছা তুমি? কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ মান ৰক্ষা কৰিছে। পাণ্ডৱ বিভংগে পলাইছে। দ্ৰোণাচাৰ্য আৰু নাই মামা। কৃষ্ণ দ্ৰোণ হত নিহত আৰু আমি পৰাজিত। তুমি বৰ সুন্দৰ মিছা কথা ক'ব পাৰা হইল। মিছা নহয় মামা, ই সত্য। সত্য কি শুনিলো হইল, কি শুনিলো। দ্ৰোণাচাৰ্যহঁত কৌৰৱ পৰাজিত, কি শুনিলো। বেজাৰ কৰিলে আৰু কি হ'ব মামা? কি বেজাৰ কৰাৰ কথা কৈছা হইল? কি বেজাৰ কৰাৰ কথা কৈছা? আজি মোৰ বুকু ভাগি গ'ল। চকুৰ আগত মই অন্ধকাৰ দেখিছো হইল। ইবোৰ কি বুজালা? ধৈৰ্য নেহেৰাব মামা। তুমি অধৈৰ্য হলে দুৰ্যোধনক কোনে সান্তনা দিব? ঠিক কৈছা, মই অধৈৰ্য হোৱা উচিত। এতিয়াও সময় আছে, এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে। মই এতিয়া বুজিব পাৰিছো ইয়াৰ আৰতো কথা আছে। বাৰু সেইবোৰ যাওক, এইবাৰ তুমি সেনাপতি হ'ব লাগিব। হইল, তুমি সেনাপতি হ'ব লাগিব। পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম আৰু প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু
দুৰ্নাচাৰ্য নোহোৱা তুমি শৈল তুমি পাৰিবা শৈল তুমি পাৰিবা আমার ভিতরে পাণ্ডবক বিনাশ করি কৌরবের জয় ধৈর্য পারবো না কিন্তু কিন্তু নাই শৈল কোনো কিন্তু নাই তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিবই লাগিব কোৱা কৰিবা গরিব মামা ও তো দিনে যুদ্ধর গতি নিরীক্ষণ করে আসো আর নকরু সেনাপতি হয়ে হুনা মামা পাণ্ডবর নাম পৃথিবীর পরা তুমি পাৰিবা শৈল তুমি পাৰিবা কিন্তু কর্ণ যদি মহারাজা সেনাপতি কৰ্ণ আকৌ বীৰ তাৰ বাবে তুমি চিন্তা কৰিব নালাগে শৈল এতিয়া ব'লা মূৰ্খ তয়ো পতংগ তয়ো যাবি তয়ো যাবি কঙ্কমাজে অর্জুন মগন ভৈলাই দেখি পরম ঈশ্বর দৈবকী নন্দন বনবাসী ভাল আছিল যদুপতি সঁচাকৈ ভাল বনত সদায় শান্তি সাংসাৰিক ভোগবিলাকৰ প্ৰাধান্য বনত নাই ৰাজত্বৰ ভীষণ চিন্তাই মস্তিষ্ক উৎপান্ত নকৰে সখা সেইবাবে বনত সদায় শান্তি সেইবাবে শান্তিকামী ঋষিমুনিসকলে নগৰত আশ্ৰম নাপাতে বনতে পাতে সখা আত্মীয় সৌজন্য বিনাশ কৰি লাভ কি যদুপতি একো লাভ নাই তেন্তে কুৰুক্ষেত্ৰ ৰণৰ সিমানতে সামৰণি পৰক কুৰুক্ষেত্ৰ ৰণৰ সামৰণি পাণ্ডৱে পেলাব নোৱাৰে সখা কিয় সখা কৃপায়ে ঈশ্বর তত্ত্ব কহি উদ্ধারিলানি ভকত হেন ঈশ্বর শরণে লইল হেন ঈশ্বর শরণে লইল বোধ কৰোঁ ধৰ্মৰ বাবে ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি এটা এটা বিৰাট ধ্বংসৰ প্ৰয়োজন হৈছে সখা ধৰ্ম মৰ্যাদা ৰক্ষাৰ বাবে পিতামহক
একে ধর্ম যদুপতি রাজসভা সঠিক ব্যৱস্থা কৰা বালক শব্দ ৰথি নিঃশংসভাৱে বধ কৰা একে ধৰ্ম ভাল কৰা উত্তেজিত নকৰিবা আৰু তেজনা নহয় অৰ্জুন চিৰ লক্ষ্য ব্ৰত বৰে শত্ৰু নিৰাশন শান্ত হোৱা মানা ৰাগনি কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে ৰাগনি কৰিছো হাত শিক্ষাদাতা গুৰুৰ তেজেৰে আৰু কিয় দাদা মোক ভাবিবলৈ দিয়া অৰ্জুন ভাবিছোৱা দাদা একতা ভাতৃৰ মাথো আছে দুটি বাকী সেই ভাতৃৰ সুদিতত ৰাজ সিংহাসন তুমিও শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় দুব নৰকত হেৰুৱাও ইহকাল পৰকাল বংশ শেষ কৰি অৰ্জুন সখাই কোৱা কথাও বৰ মিছা নহয় ভাই ককাইতকৈ ৰাজ্য ৰাজপাট ডাঙৰ নহয় কেতিয়াও নহয় কিন্তু সেই ভাই ককাই অচিনাকি সুতপুত্ৰ কৰ্ণক অযাচিত অংগদেশ দান কৰিব পাৰিলে পাণ্ডৱৰ নামত হলে 5খন গাঁও নাহে অনুমান নকৰিবা আৰু উন্মাদ কৰা নাই বিক্তৰ প্ৰতিজ্ঞা এতিয়াও বাকী যদুপতি ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা বিকুধৰৰ প্ৰতিজ্ঞা গান্ধীধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী কৰু সভাত কৰু দেখুৱা দুৰ্যোধন আজিও অক্ষততে পাঞ্চালী আজিও মুক্ত কেশী দুখাখন আৰু দাম্ভিক কৰ্ণ আজিও জীৱিত দুখাখন আৰু দাম্ভিক কৰ্ণ আজিও জীৱিত দাদা শক্তি তর্ক ধর্ম যোগ রহমনে প্রতিজ্ঞা পালন মোর জীবনের প্রতিজ্ঞা পালন মোর জীবনের ও হরি প্রবেশিলা সভামাঝে পদ্মা সুন্দরী প্রবেশিলা সভামাঝে পদ্মা সুন্দরী লয় রাখে সনিয়াহে যেন দেব পরি হরি হে লয় রাখে সনিয়াহে যেন দেব পরি তু কিয়রে পাইলা গয়া সভার ভিতরে কতু কিয়রে পাইলা গয়া সভার ভিতরে
ৰাম হৰি ৰাম হৰি বুঢ়া সৰ্বজনে জীৱন ৰহস্য মোৰ শুনিবা অভাগী চঞ্চল নহওঁ প্ৰিয়ে ধীৰ স্থিৰ আজি মই অচলতল জানা জানা মই কোন আৰু কি জানা প্ৰিয়ে শুনা পদ্মা শুনা পুত্ৰ মই নাজানা শুনা পুত্ৰ মই আছিলো এদিন কিন্তু আজি হলো কুন্তীৰ পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰ কৰোণা 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 নহয় প্ৰিয়ে সি যে প্ৰতাৰণা প্ৰিয়ে সি যে প্ৰতাৰণা নহলেনো ব্যৰ্থ কৰি জীৱনৰ সোণালী গৰিমা সেই পাতি লৈ লৈ ঋষিৰ অভিশাপ অন্তিমৰ যৌৱনিকা পৰাৰ আগতে জানিলো হেতেন কিয় ৰাজ ৰাজেশ্বৰী কুন্তী মাতে বুলি মোৰ উপহাস নকৰিব প্ৰভু উপহাস নহয় প্ৰিয়ে মাতা আহি নিজ মুখে যমুনাৰ তীৰত কৈ গ'ল আজি প্ৰভাতত ৰাধাৰ নন্দন তুমি নহয় নহয় জ্যেষ্ঠ পুত্ৰ মোৰ প্ৰথম তনয় শুনা পদ্মা কলংক কালিমা খানি শৈশৱৰে পৰা সহিলো যাতনা কত কত অপমান কথা তেতিয়াতো জননীৰ নাকান্দিলে প্ৰাণ হীন কুলুদ্ধ বুলি আচাৰ্য দুনয় হস্ত শিক্ষা নিদিলে ক্ষীণা দুৰ্পতি স্বয়ম্বদিনা নিজ বুলি হীন বুলি দুৰ্পদ বালাই কৰিছিলে কত অপমান কথা তেতিয়াতো জননীৰ নাকান্দিলে প্ৰাণ কিন্তু আজি কুমাৰী আছিল মোৰ জননী যেতিয়া আদিত্য তেজত দেখা পাইছিল তেতিয়াই কৰ্ণক তোমাৰ কলংকৰ চেকা ধুই নিকাহ কৰিব উপায় আছিল মাথো এটাই নিসহায় নিদোষী শিশু জ্ঞান কৰি মাটিৰ পুতলা হকাতলে অম্লান বদনে নদীৰ গৰ্ভত প্ৰিয়ে বিখজনি দিয়া নহলে যে নাথাকে নাৰীৰ সতীৰ মহিমা গৰ্ভজাত সন্তান কোনহতে চেনেকি মাতি শান্ত পদ্মা তথাপিও জননী মোৰ আৰাধ্য গোসানী এতিয়া কি কৰিব না নালাগে ৰাজত্ব মোক নালাগে জ্যেষ্ঠতা সুত আখ্যা জীৱনৰ শ্ৰেষ্ঠ পথ মোৰ হওক পাণ্ডৱ মোৰ নিজ হওক জননী কুন্তী তথাপিও বিফল নহব প্ৰিয়ে যৌৱনৰ প্रण সখা মোৰ ভাতা মোৰ মাথো দুৰ্যোধন সখা মোৰ ভাতা মোৰ মাথো দুৰ্যোধন সখা মোৰ ভাতা মোৰ মাথো দুৰ্যোধন
দুন্ন যদিও বীৰ আছিল পক্ষ পাতি আছিল নহলেনো ভীষ্ম হেন বীৰে মাথো 10 দিন আৰু দুন্নাচাৰ্যই মাথো 5 দিন যুদ্ধ কৰিয়ে বুলকি পৰেনে গল গল ভালেই হল ভাগিন সহ্য বৃক্ষত ঘূৰিবলৈ দিয়াও হীন হোৱা নাই অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই নে ভাগিন বহি নাথাকিবা ভাগিন বহিবৰ সময় ক'ত মামা ভাবিছো মাত্ৰ ভাবিছো কি শক্তিত বলিয়ান হৈ আজি পাণ্ডৱ সেনানী কি শক্তিত বলিয়ান হৈ ধনঞ্জয় বিনাশিছে মোৰ বিপুল বাহিনী শক্তিৰ কথা নাই দাদা এই মাত্ৰ চক্ৰান্ত চক্ৰান্তকাৰী কুত্তলে কৃষ্ণই কন্দেকে অৰ্জুন ৰথৰ আগত বহুৱাই পিতামহক বধ কৰালে আৰু অশক্ত বাহত বোলে অক্ষত্য সংবাদ প্ৰচাৰ কৰোৱাই কৰোদেৱক মৃত্যু মুখত পেলালে দাদা ঠিক কৈছা ভীষ্ম দুন্নক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই ই চক্ৰান্ত ভাগিন এইবাৰ তাক যুদ্ধ কৰিম অংগধিপতি সেনাপতি পদত বৰণ কৰি পৰীক্ষা কৰিম মামা পৰীক্ষা কৰিম পাণ্ডৱ সহোদৰে ধৰে ভকতি কিমান পৰীক্ষা কৰিম কূটনীতি চক্ৰান্ত কিমান শিকিলেহে ৰাখাল বালকে যদি সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া কক্ষচ্যুত হ'ব ভানু মধ্যন্ন মামা এতিয়া উন্নয়ন নোহে ধৰ্ম মহিমা এতিয়া পূৰ্ণগতিত শ্যাম বকুণ্ঠৰা হ'ব পাৰো সুতপুত্ৰ হ'ব পাৰো বিশ্ব অস্পৃষ্ট কিন্তু সখা বুলি বন্ধু বুলি যাক ধৰিছো খাবতী মামা শত শত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ লক্ষ লক্ষ দৈৱকী নন্দনেও নোৱাৰে ছিঙিব সেই প্ৰীতিৰ বান্ধি নোৱাৰে ছিঙিব সেই বন্তৰ দোল জানো সেয়েহে আজি তোমাক সেনাপতি পদটো বৰণ কৰিছো ভাই দুখাখন ঘোষণা বছৰ কৰা কুৰু বাহিনীত এইবাৰ ৰঞ্জয় অনিবাৰ্য কৰ্ণ মহাৰথী যদি ওই সেনাপতি নরত কৃষ্ণার্জুনে প্রমোদ গণিব প্রকাশী বিক্রম মূর ইবার যুদ্ধ পরিচয় দীপ্তক দুঃখন গুণ দুঃখনের রক্তপাত প্রতিজ্ঞা বিমান সামান্য রাজ্য আর হলি মাতাই আপন শক্তির দুঃখনৰ মই এটা কথা ভাবিছো এই কৃষ্ণটোক কেনেবাকৈ সিফলীয়া কৰিব নোৱাৰেনে ইয়াক ত্ৰিশাল লগাব পাৰিলেই পাণ্ডৱৰ বুদ্ধিৰ ভুৰুকা
উদং জানি থবা মামা অন্যায় যুদ্ধ এবার করিল আৰু নকৰো অন্যায় যুদ্ধ কৰি অভিমন্যুক বধ কৰিলো সেই হত্যাই শত্ৰু পক্ষৰ শক্তি নাশ কৰিব নোৱাৰিলে শত্ৰু পক্ষক শক্তি দান কৰিলে মাথো সখা শত্ৰু সদায় শত্ৰু চলে বলে ন্যায় অন্যায় ইহঁতক ধ্বংস কৰাটোৱে আমাৰ প্ৰধান কৰ্তব্য অন্যায় সমর কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিবা সখা প্ৰচণ্ড প্ৰতাপী যদি ৰজা দুৰ্যোধনে লক্ষ লক্ষ সেনানীৰ সৈতে পঞ্চভাই পাণ্ডৱৰ সন্মুখীন হ'ব খোজে অন্যায় যুদ্ধত তেন্তে জানি থবা ধ্বংস হ'ব কুৰুকুল এই দিপলকতে সত্য কথা অন্যায় যুদ্ধ কৰি পাণ্ডৱক পৰাজিত কৰিব নোৱাৰিল সত্য কথা সখা ৰুদ্ৰ ৰূপ ধৰি মোৰ কুৰু বাহিনীয়ে জপিয়াই পৰিব কুৰুক্ষেত্ৰ ৰণত অন্যায়ৰ নাই প্ৰয়োজন শক্তিহীন নুহে দুৰ্যোধন এতিয়াও বৰ্তমান কৰ্ণ দুঃখাখন এতিয়াও বৰ্তমান কৰ্ণ দুঃখাখন পূৰ্ব সত্য সখা বীৰে মাথো ধৰ্ম যুদ্ধ কৰি প্ৰাণ জয়ী হয় কিম্বা কৰে মৃত্যু কালিঙ্গন সখাক সেনাপতি মাল্য প্ৰদান কৰা আজিৰ পৰা কৌৰৱৰ সেনাপতি অংগাধিপতি কৌৰভাৰতী জয়ধ্বনি মেদিনী কপাল জয় মহাৰথী কৰ্ণ জয় ৰাজা দুৰ্যোধন জয় মহাবীৰ কৰ্ণ জয় 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 ওরে যুদ্ধ যাত্রা হরিশনে আরে কর্ণ মহাবীর হরি আরে কর্ণ মহাবীর আরে খঙ্গে শোনে বীর গণ আরে ক্রুধাবৃত মন হরি আরে ক্রুধাবৃত মন আজি পুণ্য লাগে অতদিন ক'ত আছিলা দুৰ্যোধন ক'ত আছিলা পাখা খেলত তোমাৰ ধৰ্মলৈ মনত নপৰিল ৰজস্বলা দ্ৰৌপদীক বিভৎস কৰাৰ সময়ত তোমাৰ ধৰ্মলৈ মনত নপৰিল মোৰ বৃদ্ধ পিতা আৰু এটাকৈ নিৰান্নবৈতা মাত্ৰেকে অন্ধকাৰ কাৰাগাৰত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি মাৰিবৰ সময়ত তোমাৰ ধৰ্মলৈ আজি ধৰ্ম লাগে আজি পুণ্য লাগে
আজি দুৰ্যোধনক সকলো লাগে